নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে যিকোনো ইচ্ছা পূৰ্ণ কৰিব পাৰিব, যি লাগে তাকেই পাব আৰু প্ৰতিদিনে বেলেগ বেলেগ সময়ত এই উপায়টো কৰিব পাৰিব, কোনো এটা নিৰ্দিষ্ট সময়ত কৰিব নোৱাৰিব। উপায়টো কৰিবৰ বাবে আপোনাৰ শৰীৰৰ চন্দ্ৰ নাড়ী এক্টিভেট মানে সক্ৰিয় হ'ব লাগিব। এতিয়া আপোনালোকে জানক কেনেকৈ গম পাব আপোনাৰ শৰীৰৰ চন্দ্ৰ নাড়ী এক্টিভেট মানে সক্ৰিয় হৈছে বুলি। যেতিয়া আপোনাৰ শৰীৰত বাওঁ দিশৰ নাকেৰে আপুনি উশাহ নিশাহ ল'ব পাৰিব আৰু সোঁনাক বন্ধ হৈ থাকিব, তেতিয়া বুজিব যে আপোনাৰ শৰীৰত চন্দ্ৰ নাড়ী এক্টিভেট মানে সক্ৰিয় হৈ আছে। মানে আপুনি চেক কৰিব সোঁনাকটো বন্ধ কৰি বাওঁ নাকেৰে উশাহ নিশাহ ভালদৰে ল'ব পাৰিছেনে নাই সেইটো চেক কৰিব। আৰু যেতিয়াই আপুনি দেখিব যে বাওঁ নাকেৰে আপুনি ভালদৰে উশাহ নিশাহ ল'ব পাৰিছে আৰু সোঁ নাকেৰে পৰা নাই, তেতিয়া আপোনাৰ চন্দ্ৰ নাড়ী এক্টিভেট হ'ব। এইখিনি সময়ত আপুনি ওপৰমুৱাকৈ মানে ওপৰলৈ চাই আপুনি ভগৱানক উদ্দেশ্য কৰি বা ইউনিভাৰ্ছক উদ্দেশ্য কৰি আপোনাৰ মনৰ ইচ্ছাটো পূৰ্ণ হ'বলৈ প্ৰাৰ্থনা কৰিব। প্ৰতিদিনে আপুনি বেলেগ বেলেগ ইচ্ছাৰ কথা ক'ব পাৰিব আৰু যিকোনো সময়তে মানে যেতিয়াই আপোনাৰ শৰীৰত বাওঁ দিশৰ নাক সক্ৰিয় হ'ব তেতিয়াই আপুনি এই উপায়টো কৰিব আৰু চাব শীঘ্ৰেই আপোনাৰ মনৰ ইচ্ছাবোৰ পূৰ্ণ হ'ব। আৰু এটা ইচ্ছাৰ কথাও আপুনি সদায় ক'ব পাৰে বা বেলেগ বেলেগ ইচ্ছাৰ কথা ক'ব পাৰে। উপায়টো কৰোঁতে আনে নেদেখাকে কৰিব বা আনে যদি দেখে আৰু সোধে তেতিয়া কিন্তু নজনাব। বৰ্তমান কালতহে আপোনাৰ ইচ্ছাটো ক'ব, যেনে মই চাকৰি পাইছোঁ, মই পাবলগীয়া টকা পাইছোঁ, মোৰ ব্যৱসায়ত উন্নতি হৈছে, মোৰ পঢ়াত ভাল হৈছে আৰু থেংক ইউ ইউনিভাৰ্ছ, এনেকৈহে আপুনি আপোনাৰ ইচ্ছাটো ক'ব। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।